আন্তৰিক মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই প্ৰেৰণা কোঁৱৰ, একাদশ শ্ৰেণীৰ ছাত্ৰী। আজি মই বৰাকাৰী বিষয়ৰ ৰহাত নাটখনৰ জানকী চৰিত্ৰটো এটা অভিনয় কৰিব ওলাইছোঁ। জানকীৰ জীৱনৰ চতুৰ্থজন পুৰুষ আছিল লীলাকান্ত। এই লীলাকান্তৰ সৈতে জানকীৰ প্ৰেম হৈছিল। এদিন লীলাকান্তই জানকীৰ বাবে এখন ধুনীয়া ৰঙাপাৰী ফুলাম চাবলৈ আহিছিল। সেই চাদৰখন দিওঁতে জানকীয়ে কয়, ককাইটি, এই চাদৰখন লৈ মই কি কৰিম? তয়ে থৈ দে গৈ। তাৰপিছত লীলাকান্তই কয়, পিন্ধিবি। তাৰপিছত জানকী অকণমান সংকোচ কৰে, নালাগে দে ককাইটি, এইখন তয়ে থৈ দিবি, তোৰে পিছত কামত আহিব। সেইষাৰ মাত শুনি জানকী এগৰাকী আইতাক আছিল, আইতাকে ওলাই আহিছে নহয় সেইটো সময়তে। কোনে কথা পাতি আছ? কোনে কথা পাতি আছ? এতিয়া জানকী উত্তৰত লয়, চাচোন নাই, লীলাকাই মোলৈ এখন ৰঙাপাৰী ফুলাম চাদৰ লৈ আহিছে। মই কৈছোঁ, মই লৈনো কি কৰিম? তয়ে থৈ দে গৈ যা। তাৰপিছত আইতাকে ভাবে, এইজনী কি নালাগে কৰি আছে, লীলাকান্তে নিয়ে যদি নিয়ক। তাৰপিছত তাই মৰমতে দিছে, ৰাখি নথওঁ কিয়? কিনো এনে ঘিন প্ৰেমখন কৰি আছে, ৰাখি থওঁ। সেইষাৰ কথা কৈ আইতাক ওলাই গুচি যায়। জানকীয়েও চাদৰখন ৰাখিছে, লীলাকান্তই ওলাই গুচি যায়। 1 বছৰমানৰ পিছত লীলাকান্তক ময়া ৰাইজে এজনী ধুনীয়া ছোৱালীৰ সৈতে বিয়া কৰালে। কিন্তু জানকী দেখাত ভাল নাছিল, কুৰূপা, মুখত আইদাক আছিল। তাই মানসিকভাৱে শাৰীৰিকভাৱে অতি দুৰ্বল হৈ পৰিলে। তাৰপিছত 1 বছৰ পিছত যেতিয়া কেমেৰা আৱিষ্কাৰ হ'ল, লীলাকান্তই ভনীয়েকৰ সৈতে ফটো উঠিবলৈ যায়। তেতিয়া কেমেৰামেনজনে কয় যে এখন ৰঙাপাৰীৰ ফুল থকা চাদৰ হ'লে ভাল হয়। এতিয়া যে লীলাকান্তই সেই জানকীক দিয়া চাদৰখন ৰঙা ভমকা ফুল থকা সেইখন তেতিয়া জানকীয়ে কয়, মই কৈছিলোঁ নহয় ককাইজি, তই চাদৰখন লৈ যা বুলি। মই আনি দিওঁ। সেইষাৰ কথা কৈ জানকী চাদৰখন আনি লীলাকান্তৰ হাতত দি সোধে, কচোন ককাইটি, তই চাদৰখন লৈ কি কৰিবি? তেতিয়া লীলাকান্তই কয়, মই বিয়া কৰাই অনা মানুহগৰাকী আৰু মোৰ এই হেঁপাহৰ চাদৰখন আজি একেলগ কৰোঁ। সেইষাৰ কথা কৈ লীলাকান্তই ওলাই গুচি যায়। তেতিয়া জানকীয়ে কয়, জানো ককাইটি, তহঁত লিখা পঢ়া জনা মানুহবোৰে কি কথা কি বেৰপাক লগাই কওঁ, মই একো ধৰিবই নোৱাৰো। কিন্তু এটা কথা মই ঠিকেই ধৰিব পাৰিছোঁ, মনোমোহন ৰুদ্ৰ আৰু তপোধৰে মোক ভোক লালসাৰ থৈ ঠেকি মাৰিব খুজিছিল। আৰু তাই ককাইটি মোক ৰস দিবলৈ আহি মোৰ কামিহাৰ কেইডালতো পিক ঢালি গলি। 32 বছৰীয়া জানকীয়ে তাকো বিয়া কৰা বুলি কোৱা নাছিলে। তহঁত ৰাতি মোৰ বিচনাৰ কাষৰ বেৰত টুকুৰিয়াবও নেলাগে, মোক মালভোগ কল একাকেও নেলাগে, মোক ৰঙা পাৰীৰ ফুলাম চাদৰ এখনো নেলাগে। তহঁতে মোক মৰিবও নিদিয়, হাতীত জীয়াই থাকিবলৈও নিদিয় ককাই।